Hello everyone. এইটো পুৱাই একাপ চাহ খাব লৈছোঁ। চাহ খাব লোৱাৰ লগত লৈছোঁ এইটো সাবুদানা পাপৰ, এইটো ট্ৰাইমি পেপাৰ এইটো ইয়াৰ এটা বনাই লৈ পেলাই ৰাতিপুৱা লাল চাহ কাপ খাওঁ বুলি ভাবিছোঁ। চাবচোন মই এইটো বনাম কেনেকৈ। চাহৰ লগত খাই বহুত ভাল পাওঁ, মই এনেকুৱা বস্তুবিলাক বেছি ভাল পাওঁ। এইটো সাবুদানা পাপৰ বেছি নাথাকে, এইটোত লয় মাত্ৰ 25 টকা। ইয়াৰে পিচ বনাই ল'ম। এতিয়া কেনেদৰে বনাম চাবচোন। এইটো দেখিছে সাবুদানা পাপৰ, এইটো মই তলতে দি পেলাই এনেদৰে ঢাকা মাৰি ধৰি ৰাখিছোঁ। এতিয়া সমানে বস্তুটো উঠিব, নহ'বা ইভাগে ডাইৰেক্ট দি দিলে তেতিয়া বস্তুটো খাবলৈ ভাল নালাগে, নিসিজা হৈ যায়। এতিয়া এনেকৈ দিলে সমান হৈ গৈছে। এইফালে মই হেঁচা মাৰি এনেকৈ ধৰি থাকিলোঁ, দেখিছে নহয় ধুনীয়াকৈ সমান হৈ গৈছে বস্তুটো। ইয়াৰ লৈ পেলাই মই এতিয়া ধুনীয়াকৈ ৰাতিপুৱা লাল চাহ কাপ খাম। কেইটামান ৰিং পাপৰ ভাজি লৈছোঁ, লাল চাহৰ লগত খাবলৈ ভাল লাগিব। পুৱাৰ লাল চাহ কাপ বাকি লৈছোঁ। একাপ ধুনীয়াকৈ লাল চাহ বাকি লৈ এয়া বহি লৈছোঁ ৰিং পাপৰ আৰু এইটো সাবুদানা পাপৰৰ লগত পুৱাৰ লাল চাহ কাপ খাবলৈ এয়া বহি লৈছোঁ। আপোনালোকে খালেনে? মই এয়া খাবলৈ লৈছোঁ।